খৈৰাবাৰী উন্নয়ন খণ্ডত দুৰ্নীতি ঠিকাদাৰক নাকি লগাব কোনে যিকোনো আঁচনিৰ কাম কৰিবলৈ ল'লে এটা নিৰ্দিষ্ট সময় সীমাবদ্ধতা থাকে কিন্তু দেখা গৈছে বিজেপি চৰকাৰৰ দিনত যিমান কঠোৰ নিৰ্দেশনা জাৰি নকৰক কিয় চৰকাৰক ঠিকাদাৰে বুঢ়া আঙুলি দেখুৱাইছে প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীক নিজে চৰকাৰৰ পৰা পোৱা নিৰ্ধাৰিত ধনেৰে নিজৰ সপোনৰ ঘৰটো বনাবলৈ চৰকাৰে সুবিধা দিছে যদিও একাংশ ভিচিডিচিৰ অধ্যক্ষ পঞ্চায়তৰ সভাপতি আৰু দলীয় নেতা বিষয়াৰ মিতিৰালিৰ কাৰণে ঠিকাদাৰে গৃহ বনাবলৈ হাৰাশাস্তি কৰে যাৰ বাবে ঠিকাদাৰক হিতাধিকাৰীয়ে গৃহটো বনাবলৈ অনুমতি দিয়ে কিন্তু সহজ সৰল লোকক পাই বা বিধৱা মহিলাসকলক চেক বুজি হিতাধিকাৰীৰ পাছবুকৰ পৰা সকলো কিস্তিৰ ধন উঠাই লৈ যায় আৰু ঘৰবোৰ সম্পূৰ্ণ নকৰে এবছৰ নহয় দুবছৰ নহয় 3 বছৰ ধৰি হিতাধিকাৰীৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে প্ৰথম প্ৰতিবেদনত খৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তেনে দুগৰাকী বিধৱা দৰিদ্ৰ মহিলাৰ গৃহ যোৱা 3 বছৰে নিৰ্মাণ সম্পূৰ্ণ নকৰাটো চিন্তনীয় বিষয় কুহিয়াৰকুছি গাঁৱৰ প্ৰয়াত মদন ডেকাৰ পত্নী গুণেশ্বৰী ডেকাৰ নামত নিৰ্মাণ কৰা খৈৰাবাৰীৰ খাগাৰা নিবাসী ঠিকাদাৰ হেমেন কলিতাই চৰকাৰী গৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ ফলত ইটা কাঠবোৰ জহি খহি পৰা পৰিলক্ষিত হৈছে একে গাঁৱৰে প্ৰয়াত চমক ডেকাৰ বিধৱা দৰিদ্ৰ পত্নী ৰুক্মিণী ডেকাৰ চৰকাৰী গৃহৰ নামত অহা সকলো ধন উলিয়াই নিয়ে টকা নিয়াৰ উপৰিও জব কাৰ্ড বেংকৰ পাছবুকখন ঠিকাদাৰে আজিলৈকে উভতাই দিয়া নাই খাগাৰাৰ উদীয়মান সমাজকৰ্মী হেমেন কলিতাই যোৱা 2 বছৰতকৈ অধিক দিনে ঘৰ দুটা সম্পূৰ্ণ নকৰিলে ইয়াক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভাগীয়ভাৱে তদন্ত কৰিবলৈ দাবী কৰিছে সচেতন ৰাইজে ইয়াৰ উপৰি জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা কুহিয়াৰকুছি গাঁৱৰ বিধৱা মহিলাৰ ৰুক্মিণী ডেকাৰ পৰা দমকল দিম বুলিও 2000 টকা লোৱা বুলি কান্দি কান্দি সাংবাদিকক জনায় বাইদেউ ব্লকত দমকল আছে 3টামান দমকল আছে আপোনালোকৰ বিধৱা মানুহ দমকল কেইটা মই দিম দে বুলি কৈছি কৈ তাৰমানে বেলেগত তাবে নিচিনে নাজানো মোৰ তাবে 2000 টকা নিচি হেংকে কৈ ফেলে দমকল দিম বুলি কৈ নাই দিয়া নাই মই কিমান দিন পুখুৰী পানী চেকি খাইছো ক'তো পানী খাব জাগা নাই তাৰপিছত বেলেগৰ ঘৰ আনিব যাওঁ ইয়াক গোটাই হেঙা চেঙা বেৰি কটা মাৰি দিছি বেলেগৰ ঘৰতো পানী আনিব যাব নেদে মই তাৰ লাষ্টত যায় সেইটো পুখুৰী আমাৰ ৰাইজৰ নহয় সেইটো পুখুৰীৰ পৰা মই ৰাতি আকৌ দিনত মানুহ দেখা পালে মোৰ বেয়া লাগে সেইকাৰণে ৰাতিয়ে মই এনেকে পানী চেকি আনো কাপোৰেদি আনি খাই আছো সেনেকে খাওঁ ইমানখিনি কৈছে মোক মই তাক একো নকৰো বুলি মই ভাবি আছিলো সিয়া কৈছে হেমেন কলিতা খাগাৰাৰ ঘৰ নাই ঠিকাদাৰ হেমেন কলিতাই কুহিয়াৰকুছিলৈ পুনৰ যাবনে আধৰুৱা কামবোৰ পূৰ্ণ কৰিবলৈ কোনে লগাব নাকি হেমেন কলিতাক হেয়া লক্ষণীয় হ'ব নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী মোৰ নাম গুণেশ্বৰী ডেকা গাঁও কুহিয়াৰকুছি তাৰপিছত এই ঘৰটো 2022 চনতে আৰম্ভণি কৰা হৈছিল তাৰপিছত ঘৰটো তাৰমানে পইচাখিনি উলিয়াই আনি মই বেংকতে লগে তাৰমানে ঠিকাদাৰক দিওঁ হাতে এঘাতে পইচা লওঁ আৰু এঘাতে ঠিকাদাৰক দিওঁ বেংকৰ মেনেজাৰৰ পৰা কি কিস্তি মানে 4 কিস্তি উলিয়াইছোঁ আৰু এই 8000 জব কাৰ্ডৰ উলিয়াই দিছোঁ জব কাৰ্ডৰ 8000 দিছোঁ তাৰপিছত এতিয়া হোৱা নাই মই মানুহজনক ফোন 22 24 3 বছৰত পৰিলা হয় হেমেন কলিতা মই তাৰমানে মাতি আছোঁ ফোন কৰি কৈ বোলে মই অলপ পিছত যাই আছোঁ অলপ পিছত মই ফোন কৰি আছোঁ মই এতিয়া ব্যস্ত আছোঁ বুলি কৈ তাৰপিছত মাতি থাকিলে আৰু নাহে আৰু ফোন কেতিয়াবা কৰিলে ৰিচিভ নকৰে ফোন তাৰপিছত যাই এই ঘৰটো তাৰমানে মই কৈ আছোঁ মই পইচা উলিয়াব গ'লে যাওঁ আৰু কওঁ বোলে মোক ঘৰটো তাড়াতাড়ি উলিয়াই দি মোৰ থকাৰ অসুবিধা মোৰ মালিক নাই আৰু মোৰ ঘৰৰ পৰিয়াল নাই ঘৰটো বনাবৰ কাৰণে বা কিবা এটা দিহা কৰিবৰ কাৰণে নাই এইটো বুলি মই কৈ আছোঁ তাৰপিছত এতিয়া মাত আৰু ঘূৰি পোৱা নাই আজিলৈকে ৰুক্মিণী ডেকা গাঁও হ'ল কুহিয়াৰকুছি আপোনাৰ ঘৰটো কি বছৰ হ'ল নেকি মোৰ ঘৰটো বনাই থোৱা এনে পাৱা 1 বছৰ 3 বছৰ হ'ল
কিন্তু এতিয়া বনে উঠা এই হেৰি হ'ল 2 বছৰ হ'ল, পুৰা 2 বছৰ হ'ল। 2 বছৰ কাঠ চাঠ একো লগোৱাই নাই? কাঠ লগোৱা নাই আৰু এনেকে হেৰিও কৰা নাই, আহাও নাই, সি বিচাৰ কৰিব লোৱা নাই। ঠিকাদাৰ কোন? ঠিকাদাৰ এইয়া হেমেন কলিতা, ক'ৰ ঘৰ? খাগাৰা। 2 বছৰে খবৰে লোৱা নাই? 2 বছৰ খবৰ লোৱা নাই। আমি যদি ফোন কৰোঁ মোবাইলটো চুইচ অফ কৰি দে, নাইবা বিজি কৰি থৈ দে, ফোন কৰিলেও নুঠায়। এতিয়া পইচা কিমান লৈ গৈছে? গোটেইখিনি লৈ গৈছে? পইচা গোটেইখিনি ওলাইছে। কেইটা কিস্তি? 3 কিস্তি উলিয়াই দিছোঁ চিপাঝাৰৰ পৰা। তাৰপিছত এটা উলিয়াই দিছোঁ হেৰি 2 দিন উলিয়াই দিছোঁ হেৰি খৈৰাবাৰী বেংকৰ পৰা। পাছবুকখন আৰু জব কাৰ্ডখন সি কৈছে বাইদেউ হেৰি জব কাৰ্ডৰ বহীটো দিছোন বুলি ক'লা। কওঁতে মই কৈছোঁ কি কৰা বুলি কওঁতে কৈছে হেৰি মোক অলপ লাগে, মই হেৰি ফেৰগাঁৱত চাই পেলাই লৈ আহিম এনেকৈ কৈছে। কওঁতে মই দিলোঁ, দেওঁতে কৈছে হেৰি মই চাই পেলাই লৈ আহিম বহীটো বুলি কয়, আৰু বহীটো নেদিলে। নেদি পেলাই একদিন লৈ গৈছে ফেৰগাঁৱলৈকে, লৈ যাই পেলাই সেইটো বহী গোটেই কাটছি, হেৰি বন্ধ কৰি লৈ আহিছে, বহীটো গোটেই বন্ধ কৰিছে। ফেৰগাঁৱৰে হেৰি বহীটো, কিন্তু এতিয়া ইয়াতে হেৰিতে এই নামখলাত তাৰমানে ওলাব পাৰি পইচা, কিন্তু সি বহুত কিবাবিলাক কৰিছে, মোক ঘূৰি লৈ ফুৰিছে, লৈ ফুৰি তাৰমানে এতিয়া এই বেলেগ য'ত তাৰমানে ল'ৰা মানুহ থাকে সেইটো বেংকত নিয়া নাই। য'ত হা আমাৰ ঘৰত নে? আমাৰ ঘৰত কোনো নাই, এতিয়া মই একেলাই। মালিক আৰু হেৰি 2002তে ঢুকাইছে। ল'ৰা ছোৱালী 3টা। ছোৱালী 2টা, এটা আমিন গাঁৱত থাকে, হেৰি এই কি বোলে কাম কৰে, হেৰি কোম্পানীত কাম কৰে, আৰু এটা ছোৱালী বিয়া দিছোঁ হাৰেঙত। কোনো নাই কাৰণে এনেকুৱা কৰিছে নেকি। পইচা বহুত উলিয়াই দিছোঁ, গোটেইখিনি শেষ পইচা উলিয়াই দিয়া। একাউণ্টো নাই, জব কাৰ্ডো নাই, একাউণ্টো নাই, জব কাৰ্ডো নাই। সি ৰাখি দিছে দিম বুলি কৈ পেলাই এতিয়া আজিলৈকে 2 বছৰ হ'ল দিয়া নাই। মই এতিয়া কি কৰিম বুলি তাকেতো চিন্তা কৰি পেলাই এনেকৈ ঘৰতে থাকোঁ, চিন্তা কৰি ইমান বেয়া লাগি ৰাতি কান্দিও থাকোঁ। এতিয়া মই ভাবোঁ এতিয়া যাবাও নোৱাৰোঁ, তাৰ ঘৰো চিনি নাপাওঁ। এতিয়া ঘৰটো এনেকৈ থাকিব ঘৰ নাই। কোনোবা দিনা ৰাতি হ'লে মই ভাতে নাখাওঁ, সেইটো ঘৰত ভাত খাব নোৱাৰি, সেইটো ঘৰত ভাত বনাওঁ। তাৰমানে এতিয়া সেইটো ঘৰত চৰৈকে বান্ধিব লাগে, গৰু বান্ধিব লাগে, বৰষুণ দিলে গৰু চৰু তাতে বান্ধো, ৰাতি ভাত খাব নাপাওঁ মই। সেনেকৈ হেৰি চকা দেও যায় নেকি বুলি ভাবোঁ, কিন্তু আকৌ মনটো ঘূৰি আহিবই নেকি। মই সেনেকৈ চিন্তা কৰি পেলাই চিন্তা কৰোঁতে এই 2 বছৰ হৈ গ'ল। খৈৰাবাৰী ব্লক।